চিলিঙি দিয়া আছিলে যদিও চাওক আপুনি টিঙত কেনেকুৱা ফুটা কৰে, সেই ফুটা ফুটা দেখিছে গোটেই। এতিয়া চৰকাৰৰ ফালৰ পৰা তেনেকুৱাতো কোনো ধৰণৰ এতিয়ালৈকে পদক্ষেপ লোৱা দেখা নাই আমাৰ এই গৰুধৰা পঞ্চায়তৰ যিটো আমাৰ বিনুবিলীয়া গাঁৱত। হাই ফ্ৰেণ্ডছ, আজি কি ক'ব, যোৱাকালি ৰাতি মানে এনেকুৱা ধুমুহা বৰষুণ আহিলে, লগতে শিলগুটি ইমান ডাঙৰ ডাঙৰ শিলগুটি পৰিছে, শিলৰ বৰষুণ। এইফালে চাওক আপুনি, এইফালে গছ ভাঙি পৰি আছে, এইবিলাক ওপৰত দেখাই আছোঁ আপোনাক। এইবিলাক দেখিছে তামোল গছ ভাঙি পৰি গ'ল, এইফালে ভঁৰালত গোটেই পানী পৰিলে, এইবোৰ টিং চিং ফুটুৱাই লৈ গ'ল। আৰু আমাৰ এইটো পুৰণা ঘৰটো, টিং চাওক, টিং পূৰা চালনি ফুটা ফুটা কৰি দিলে টিং চব এনেকুৱা কৰি থৈছে, গোটেই ঘৰটোৱে এনেকুৱা কৰিলে। ৰাতি মানে গোটেই বানপানী হৈ গৈছে ভিতৰত, গছ গছনি গোটেই একোৱে নাই মানে, চব শাক পাচলি চব খতম, তহিলং কৰি দিলে শিলগুটি পৰি কিনে। এই নেপিয়াৰ গছ আছিলে, মোৰ নেপিয়াৰ গছখিনি গোটেই তলত পৰি গ'ল। এইবিলাক চাওক, এতিয়া ইয়াত টিঙৰ মানে বাঁহৰ চালৰ হেৰি দিছে, চিলিঙি দিয়া আছিলে যদিও চাওক আপুনি টিঙত কেনেকুৱা ফুটা কৰে, সেইবোৰ ফুটা ফুটা দেখিছে গোটেই। সেইবোৰ টিং হয়, টিঙত কেনেকুৱা গোটেই চালনি কৰিলে, ফুটা গোটেই পানী পৰিছে, মানে গোটেই ওপৰত জিলিকি থাকে আৰু এইবোৰ চব দেখিছেনে, গোটেই টিং ওপৰত টিং, এই বাঁহৰ চিলিঙিখনৰ ওপৰত টিং, টিঙৰ দেখিছে কেনেকুৱা অৱস্থা। আৰু এইটো ঘৰত টিং লগোৱা মানে আপোনাৰ 60,000-70,000 টকা টিঙে লাগিব, বেছি লাগিলেও কম নালাগে মানে। বৰ ডাঙৰ ওলাই আছে, এটাহে ওলাই আছে। গোটেই দিনটো কাম কৰি কৰি মানে এতিয়া অকণমান আজৰি হৈছোঁ। মানে গোটেই দিনটো কি কৰিলোঁ, আপোনাৰ সেই টিঙৰ যিখিনি ফুটা ওলাইছিলে, সেই ফুটা ওলোৱাখিনি আমি হেৰি কৰিলোঁ, মানে টিৰপাল এখন আছিলে, পুৰণা টিৰপাল, সেই টিৰপালখন লগালোঁ। টিৰপালখন লগোৱাৰ পিছত বাকী ওপৰৰ এই এটা ঘৰটো আছেই, মানে যিটো ভঁৰাল হয়, ভঁৰালটো তেনেকেই আছে, সেইটো যদি বৰষুণ দিয়ে চেচ আৰু। তাতে তলত এনেই বস্তা পাৰি পাৰি ৰাখি দিছোঁ। আৰু এটাতো গোহালি আছিলে, সেইটোও খতম। খেৰৰ ঘৰ আছিলে, খেৰৰ ঘৰটোও খতম, ফুটি ফুটি আছে। মেইন ঘৰটো যিটো হয়, সেই মেইন ঘৰটো যাতে দুটা ৰুম মানে শুই থাকিব পাৰে, তো সেই দুটাত আমি অকণমান টিৰপাল এখন আছিলে, সেই টিৰপালখন লগাইছোঁ। টিৰপালখন লগাই মেলি আকৌ অলপ টিং কিনি অনা হ'ল। টিং কিনি আনি কিনি মেইন ঘৰটোত যিকেইখন টিং ফুটিছিলে সেইকেইখন লগালোঁ। তো বাকীকেইটা ঘৰ তেনেকেই থাকিলে। তো অকল আমাৰ ঘৰেই নহয়, মানে এইটো গোটেই গাঁওখনৰ, মানে আমাৰ বিনুবিলীয়া গাঁৱৰ এইটো যিটো খোৱাং সমষ্টিৰ গৰুধৰা পঞ্চায়ত আৰু লেজাই পঞ্চায়ত, এইখিনি যিটো আপোনাৰ বিনুবিলীয়া গাঁও বুলি কয়, সেই এৰিয়াটোৰ গোটেইখিনি সকলো মানুহৰে ঘৰত মানে যাৰ যাৰ টিং, পুৰণা টিং আছে বা টিঙৰ ওপৰত টিং লগোৱা আছে, পুৰণা নতুন কথা নাই, পাতলা পাতলা টিং হ'লেই হৈ গ'ল। মানে গোটেই চালনীৰ নিচিনা ফুটা কৰি থৈ গ'ল, মানে যিটো ধুমুহা আহিলে লগৰ। আৰু শিলগুটিও মানে আপোনাৰ সৰু সুৰা শিলগুটি নহয়, মানে 1.3 গ্ৰাম এনেকুৱা চাইজৰ শিলগুটি ডাঙৰ ডাঙৰ পৰিছেহি। আৰু গছ গছনি ভাঙি থৈ গ'ল, গছ পৰি কিনি ঘৰটো এটা ঘৰ উৰুৱাই লৈ গ'ল একেবাৰে। তো তেনেকুৱা অৱস্থা। তো এতিয়া বাকী আমাৰ যিখিনি পাৰোঁ আৰু আমি সেইখিনি কৰিলোঁ, যিখিনি ক্ষমতা আছিলে। ধৰক সকলোৰেতো ক্ষমতা নাথাকে, এতিয়া কিছুমানে তেনেকেই আছে। এতিয়া চৰকাৰৰ ফালৰ পৰা তেনেকুৱাতো কোনো ধৰণৰ এতিয়ালৈকে পদক্ষেপ লোৱা দেখা নাই আমাৰ এই গৰুধৰা পঞ্চায়তৰ যিটো আমাৰ বিনুবিলীয়া গাঁৱত।